ইয়াতে ল'ম আগলে আহক আগলে বিপুৰা সমষ্টিলৈ আহিলে আমি ইতিমধ্যে সফল সভা কৰিলোঁ। মানুহৰ সমাগম যথেষ্ট উৎসাহ আছে, মানুহৰ ৰাইজৰ আশীৰ্বাদ আছে আৰু বিপুৰা পৌৰসভাৰ যি আমাৰ নগৰ সমিতি আছে এই নগৰ সমিতিৰ আমি আজি পদযাত্ৰা কৰিছোঁ। আমাৰ যে ঐতিহ্যমন্দিৰ আমাৰ হৰি মন্দিৰ অক্ষমন্ত্ৰী আমি জ্বলাই তাৰ পৰা আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ আৰু 19 এপ্ৰিলৰ তাৰিখে বিপুৰাবাসীৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দি তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। সেই সংকল্প বিপুৰাবাসী বিপুৰা সমষ্টিৰ বিধায়কে কেনেকুৱা অৰিহণা যোগাইছে আপোনাৰ? বিধায়ক মোৰ লগতে আছে গোটেইদিন। তেওঁৰ প্ৰচেষ্টাতে এইটো হৈছে, তেওঁৰ প্ৰচেষ্টাতে তেওঁৰ চেষ্টাতে এইখিনি হৈছে সম্ভৱ। বিপুৰা সমষ্টিৰ বিধায়ক ওতঃপ্ৰোতভাৱে জড়িত আছে। তেওঁলোকে ৰাতি 12টা বজালৈকে দলৰ হৈ ৰাইজৰ উৎসাহ আছে। হাজাৰ হাজাৰ মানুহ আমাৰ জনসভালৈ আহিছে। মিচিং ৰাইজৰ উৎসাহ আছে, দেউৰী ৰাইজৰ উৎসাহ আছে। আমি বদুতিত গৈ মিটিং পাতিছোঁ, আমি বঙালমৰাত গৈ মিটিং পাতিছোঁ। সংখ্যালঘু মহিলাসকল আহিছে। এইবাৰ সংখ্যালঘু মহিলা ভাৰতীয় জনতা পাৰ্টি। আপোনালোকৰ ইয়াত 4 লেন হ'ব। যিটো বিপুৰা আৰু মাজুলী যিটো সংযোগী দলং, এই দলঙৰ ওপৰত 4 লেন হ'ব। এই 4 লেনৰ কাম আৰম্ভ হ'ব। বিপুৰা যি জ্বলন্ত সমস্যা আছে, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ যোগেদি সেই সমস্যাবিলাক সমাধান কৰাৰ আমি প্ৰচেষ্টা হাতত মানে পাহৰি গ'ল, কংগ্ৰেছ পাহৰি গ'ল। অসমৰ মানুহে, অসমৰ জনসাধাৰণে কংগ্ৰেছক একে ডাষ্টবিনত পেলালে, নদীত পেলালে। এতিয়া ভাৰতীয় জনতা পাৰ্টীক অসমৰ জনসাধাৰণে আঁকোৱালি দিছে।